বজালিৰ এটা পৰীক্ষা কেন্দ্ৰৰ পৰা আটক কৰা হৈছে ভুৱা পৰীক্ষাৰ্থী। হাৰুনাৰ ৰছিদা নামৰ এগৰাকী ভুৱা পৰীক্ষাৰ্থীক আটক কৰা হৈছে। হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হাৰুনাৰ ৰছিদ দাঁতিৰবৰী কাৰাগাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত এই ঘটনাটো ঘটে। অসৎ উপায়েৰে এডমিট কাৰ্ড প্ৰস্তুত কৰি বহিছিল পৰীক্ষাত। প্ৰকৃত বয়সৰ বিপৰীতে বয়স কমাই প্ৰস্তুত কৰা হৈছিল এডমিট কাৰ্ড। কেন্দ্ৰটোত নিৰীক্ষকৰ দায়িত্বত আছিল অৰূপ দাস নামৰ অধ্যাপকজন। হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ অধ্যাপক অৰূপ দাস এই ঘটনাৰে কৰাগাৰী পথাৰৰ আঞ্চলিক হাইস্কুল প্ৰধান শিক্ষকো জড়িত থকাৰ অভিযোগ। মহিৰুদ্দিনৰ নামৰ প্ৰধান শিক্ষকজনো জড়িত থকাৰ অভিযোগ উত্থাপন হৈছে। এটা পৰীক্ষা আজি অতি 4-5 দিন আপোনাৰ ষ্টুডেন্ট হয় মোৰ ষ্টুডেন্ট মোৰ কলেজতে পঢ়ে মোৰ ষ্টুডেন্ট এতিয়া নহয় কোন কলেজত কাম কৰে আপুনি মই হৰেন্দ্ৰ চিত্ৰা কলেজত তেওঁ আপোনাৰ কলেজতে আছে মোৰ কলেজৰ কেকেত পঢ়ে মোৰ চিনি পায় নে নাই মই চিনি পাওঁ গোটেই পায় এইকেইদিন যে পৰীক্ষা দি আছিল মই তেওঁতো এতিয়া মোক এডমিট দেখাইছে আমি এডমিট চাইছোঁ আমাৰ প্ৰিন্সিপাল এৰে অফিচাৰ ইনচাৰ্জো জানে ৰক ভাল ধৰণে কি পঢ়ি আছিল তেওঁ MA পঢ়ি আছিল ছেকেণ্ড ছেমৰ পৰা এৰিছে MA পঢ়া ষ্টুডেন্ট ছেকেণ্ড ছেমলৈ পঢ়িছিল মেট্ৰিক দিব পাৰে মেট্ৰিক দি আছে তেওঁ 9ত বোলে বয়স কমাই কিবা কৈছে এইবিলাক আইনৰ কথা আমি নাজানো সেইটো আইনে জানে তেওঁ এডমিট দেখাইছে সেইমতে এডমিশ্যন দিছে ইয়াৰে অফিচাৰ ইনচাৰ্জে ভালকৈ জানে গতিকে তেওঁ কেনেকৈ দিছে সেইটো মই থকা ল'ৰা এজনে পুনৰ মেট্ৰিক দিব পাৰে সেইটো মই সেই বিষয়ে আইনৰ বিষয়ে নাজানো গতিকে মই তেওঁ জেনেৰেলি জানে এতিয়া মই এই বিষয়ে কমেণ্ট দিব জেনেৰেল নাজানো কোনোবা ল'ৰাই বয়স কমান ওপৰতো সেইটো মই এতিয়া নাজানো আৰু এই বিষয়ে মই এতিয়া কমেণ্ট দিব নোৱাৰিম প্লিজ MA পঢ়া ল'ৰাজন আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।